নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আছোঁ এতিয়া চুকীয়া পথাৰ শিৱ মন্দিৰলৈ আহিছোঁ আমি এতিয়া চুকীয়া পথাৰ এইখন চাওক মেইন গেট য'ত নেকি শিৱ পূজা শিৱৰাত্ৰি আয়োজন কৰিছে গতিকে আমি এখন চাবলৈ আহিছোঁ প্ৰথমবাৰ অকণ আহিছোঁ আৰু আপোনালোককো দেখাম আজি আৰু দেখুৱাম বুলি আহিছোঁ আপোনালোকক গতিকে মোৰ লগে লগে আপোনালোকক গৈ থাকক ভিডিঅ'টোৰ মাজলৈ আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰমান দূৰ হ'ব কিন্তু এবাৰো মই অহা নাই এই বছৰ প্ৰথমবাৰ আহিছোঁ আৰু এই বছৰ মানে অইন বছৰৰ দৰেই এবাৰো মানে পাতিছে 3 দিনীয়া কৰি 8, 9 আৰু 10 মাৰ্চ মানে 3 দিনীয়াকৈ পাতিছে ইয়াতো খুব ধুনীয়াকৈ একদম জাক জমকেৰে উদযাপন কৰা হয় কিন্তু মই এবাৰো অহা নাই আজি গতিকে ফাৰ্ষ্ট আহিছোঁ আৰু আপোনালোকক প্ৰথমে মানে কেনেকৈ কি আয়োজন কৰিছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু গতিকে চাই থাকিব একেলগে ভিডিঅ'টো বাহ ৰাতিহে ষ্টেণ্ড কৰিব আজি দিনত দেখিছোঁ ষ্টেণ্ড কৰিব আৰু দেখিছেনে ইয়ালৈ একদম আহিও দেখিছোঁ একদম বাইকৰ ষ্টেণ্ড মানে বাইক আকৌ পইচা দি থ'ব লাগিব ইয়াত তাৰপিছতে ভিতৰলৈ যাব পাৰিম মানে আৰু একো নাই মাত্ৰ 20 টকা এটা লৈছে ষ্টেণ্ডত কোনো কথা নাই আৰু এতিয়া ভিতৰলৈ যাম আৰু ন ভিতৰলৈ যোৱাৰ আগতে অকণমান বাহিৰৰ পৰা পৰিৱেশটো দেখা লৈছোঁ চাওক দোকান চোকান ধুনীয়াকৈ আছে পূজাৰ সামগ্ৰী পোৱাও ইয়াৰ দোকান আছে দেখিছে ধুনীয়াকৈ ধূপ চাকি আদি কৰি চব পাই যাব চাকি তাকি জ্বলাওঁ বুলি ক'লে আপোনালোকে ঘৰৰ পৰা নানিলেও হ'ব ইয়াতে লৈ ল'ব পাৰিব আৰু ইয়াতো এখন গেট আছে সেইখন আৰু গেটৰ তলতে আছে এজোপা ডাঙৰ বৰগছ আৰু বৰগছজোপাৰ কাষেদি এখন গেট আছে দেখিছে এইফালে সোমাব লাগে ভিতৰলৈ আৰু এইফালেও বহুত বেছি দোকান আছে আৰু গোটেই দোকান চোৱাৰ আগতে আমি ভিতৰত এবাৰ দৰ্শন কৰি আহোঁ মানে এবাৰ চাই আহোঁ ভিতৰ মন্দিৰ ভাগ তাৰপিছতে আকৌ দোকানবোৰ দেখাম তিনিদিনীয়াকৈ যিহেতু পাতিছে গতিকে আজি ইমান বেছি মানুহৰ ভিৰটো নাই তাৰমানে প্ৰথম দিনাখন যিটো হয় ভিৰ মানে আৰু ক'ব লাগিব কিন্তু নাহিলোঁ কালি আজি আমি দ্বিতীয় দিনাখন আহিছোঁ মেইন এইফালে ডাঙৰ মন্দিৰটো আছে আপোনালোকে দেখিছে নতুনকৈ বনাই আছে আৰু এনেকৈ সৰু আছে মন্দিৰবিলাক ইয়াতো মানে চাকি তাকি চবেই জ্বলাই এনেকৈ পূজা চূজা কৰিছে দেখিছে আপোনালোকে কিন্তু মেইন ডাঙৰ মন্দিৰভাগ বনাই আছে নতুনকৈ আৰু ইয়াৰ এইখিনিতে পূজা কৰি থাকে দেখিছে আৰু ময়ো মানে আগতে অহা নাছিলোঁ আজিহে প্ৰথম আহিছোঁ আৰু প্ৰথম দেখিছোঁ ভাল লাগিছে বাৰু আৰু যদি আপোনালোকে অহা নাই ওচৰত থকা মানুহসকলো আহিব আপোনালোকে চাবহি খুব ধুনীয়া এটা পৰিৱেশ ভাল লাগে মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি দেখিছোঁ বিভিন্ন ধৰণৰ মানে দোকান আছে আপোনাৰ কৈছোঁ নহয় কি ক'ম আৰু এইপিনে অলপ চালোঁ তথাপিতো এইখিনি নেদেখোঁ আপোনালোকক এইখিনি আকৌ দেখাইছোঁ চাওক চেণ্ডেলৰ দোকানৰ পৰা আদি কৰি গোটেই মানে বহুত বস্তুৰ দোকান আছে চাব পাৰে এইবোৰ চাওক অলপ বেলেগ ধৰণৰ মানে নতুন ডিজাইনৰ বেগ আৰু বেগৰ পিছত এইফালে কিবা আছে এইবোৰ খোৱা আছে দোকান সৰুফালে এইবোৰ খোৱা দোকান দেখিছে সেইবোৰ আৰু সৰুফালে সেইটো লাইনত হয়তো হোটেল থাকিব পাৰে খোৱা এইখন দেখিছোঁ গতিকে কিবা এটা খাই লৈ ভাল হ'ব বুলি কৈছোঁ জেগাত খাই লওঁ কিবা এটা আৰু ভোকো লাগিছে কিবা এটা খাই লওঁ পিনে খোৱা হোটেল চাওঁ এইফালে খোৱা জেগা গতিকে কিবা এটা খাই লওঁ আপোনালোকে চাব আৰু খোৱাৰ পিছত ভাবিছোঁ শেষ নেকি নাই এইফালে আৰম্ভ হৈছে মানে এইফালে আৰু দোকান আছে মানে মেলা নিচিনাকৈ বহুত বেছি মানুহ আছে চাওক গৰম খালোঁ গৰম খাই আকৌ ঠাণ্ডা খাবলৈ মন গ'ল ঠাণ্ডানো কি আইচক্ৰীম খামে চাওক আপোনালোকে আইচক্ৰীম ক'ল্ড ড্ৰিংকছ মানে যিমানে নাখাওঁ কিন্তু এইটো আইচক্ৰীম খোৱাৰ মানে এটা মজা আছে বেলেগ এইটো ভাল লাগে তাৰ মানে গতিকে এইটোকে খাওঁ আৰু কিন্তু মই খাওঁ য'তে দেখিলোঁ মানে খাওঁৱেই আৰু আইচক্ৰীমটো বাদ দিয়ক নাই এইফালে চাওক মেইন বস্তু ঘোটা বাবাৰ প্ৰসাদ আৰু কোনে খাই জনাবচোন বাৰু ঘোটা এয়া আৰু লাডু চাডু চব পোৱা যায় ইয়াত মানে ভাঙৰ লাডু মিঠৈ গতিকে মজা আৰু ঘোটাটো বাৰু নাখাওঁ ঘোটাটো খালি ইয়াতে পৰি থাকিব লাগিব গতিকে ইয়াৰ কুঁহিয়াৰকৈ অলপ খাই লওঁ তাৰপিছত আৰু যাম আৰু দেই